এই উপলক্ষে সুৰতীৰ্থ ন্যাস আৰু কটন এলামনি এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজিত সুধাকণ্ঠৰ এই উপজা দিনৰ উদযাপনৰ অনুষ্ঠানত মই নিৰুপমা বৰঠাকুৰে আপোনালোক আটাইকে সাদৰ সম্ভাষণ জনাইছোঁ আৰু সকলোকে আমাৰ সন্মুখত সাজু কৰি ৰখা আসনসমূহত আহি বহিবলৈ অনুৰোধ জনাইছোঁ। মই আজি সভাৰ আদৰণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি এই উপজা দিনলৈ আমি দুইটা সংগঠনৰ তৰফৰ পৰা আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি এক বিশেষ দিন। আমি যদি অসমীয়া জাতিৰ কথা নতুন প্ৰজন্মই চিন্তা কৰিবলৈ যাওঁ তেতিয়াহ'লে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছতে যদি আমাৰ নামটো মনলৈ আহে সেয়াই হ'ল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। প্ৰজন্মৰ পিছত প্ৰজন্ম আমিও এটা প্ৰজন্মৰে এটা অংশ, সকলোৱে তেওঁৰ নামটো আমি মনত ৰাখোঁ। মই আমাৰ আমন্ত্ৰিত অতিথিসকলক পুনৰবাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত উপবিষ্ট সুধীবৃন্দ আৰু উপস্থিত ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকাৰ গুণমুগ্ধ ৰাইজ। ভূপেন হাজৰিকা অসমীয়াৰ দেশৰ মাজত সোমাই থকা এটি নাম। এইবাৰ আমি সুৰতীৰ্থ ন্যাসৰ সভাপতি ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীয়ে প্ৰস্তুত কৰা সুধাকণ্ঠৰ গীত মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, এই ভিডিঅ' সম্পৰ্কে তেওঁ যি প্ৰস্তুত কৰিছে তাৰে ওপৰত তেওঁ দুআষাৰ ক'ব। সন্মানীয় নিমন্ত্ৰিত অতিথিবৃন্দ আৰু সুধীবৃন্দ, মোক ক'ব দিয়া হৈছে এই ভিডিঅ'টি সম্পৰ্কে মই অকণমান বেলেগ ধৰণে কথাখিনি ক'ম। মই ভূপেন দাৰ গানৰ ওপৰত ভূপেন দাক জীয়াই ৰাখিবৰ কাৰণে মোৰ ব্যক্তিগতভাৱে বিশেষ চেষ্টা কৰি আছোঁ। এইটো আচলতে 17 নম্বৰ ভিডিঅ'। এতিয়া এই ভিডিঅ'বোৰ যেতিয়া সৃষ্টি কৰা হয় তাত কথাবিলাক সোমাই দিয়া হয় আৰু মই কথাবিলাক ছেকেণ্ড ৱাইজ তাত সোমাই দিওঁতে মই গানৰ সুৰৰ লগতে কথাৰ ভিতৰত সোমাই যাওঁ। এই বিশেষ ভিডিঅ'টি বা এই বিশেষ গীতটিৰ কথা কওঁ। এতিয়া মই ভিডিঅ'ৰ কথাটো নকওঁ। তাত দেখিলোঁ আমাৰ এই গীতটি সমন্বয়ৰ কথা কৈছে। এই সমন্বয়ৰ কথা কওঁতে ভূপেন দাই যিখিনি কথা লিখিছে তাৰে ভিতৰত সুদূৰ কান্যকুব্জৰ পৰা বাৰভূঞা আহিল আমাৰ গুৰুজনাৰ কথা কৈছে, আজান ফকীৰৰ কথা কৈছে। এই কথাবোৰত বা লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধৰ কথা কৈছে, য'ত জাতি, ধৰ্ম, ভাষা গোটেইবিলাক লগ লাগি আমি একেলগে আগবাঢ়িছোঁ। বা শেষত গানটোৰ মই তাৰপিছত মাজলৈ আহিম, শেষত তেওঁ
মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্ৰনাথৰ কথা কৈছে, জ্যোতিপ্ৰসাদৰ কথা ক'লে, কিন্তু মাজৰ তিনিটামান কথা তাত যিখিনি দিছে, মোৰ দৰে সাধাৰণ মানুহ, মই একেবাৰে সাধাৰণ মানুহ, শিক্ষকহে মোৰ পেচা, কিছুমান বস্তু বুজা নাছিলোঁ মই চব। এতিয়া সেই নুবুজা কথা মই তিনিটা পইণ্টৰ কথা কওঁ। এটা, তেখেতে কৈছে দিল্লীৰ দিলুৱাৰে আহি হস্তিপুথি আঁকিলে। মই এইটো সমন্বয়ৰ লগত এইটোৰ কি সম্বন্ধ আছে? মোৰ ভাগ্য ভাল, মোৰ বিভিন্ন বন্ধুবৰ্গ আছে যে মই বাহাদুৰিয়ে ক'ব পাৰোঁ, অমৰজ্যোতি চৌধুৰী মোৰ স্কুলমেট, এনেকুৱা মানুহৰ লগত মই আলোচনা কৰোঁ, এইটো কিহৰ কাৰণে আহিলে, ক'তনো সমন্বয় আহিলে? তেতিয়া যিখিনি কথা জানিলোঁ, মই আজি অকণমান আপোনালোকৰ আগত কওঁ যে গৌৰীনাথ সিংহ আৰু ফুলেশ্বৰী কুঁৱৰীৰ দিনত, এইটো বোধহয় 18th century কথা, সেই সময়ত ৰাজপোষকতাত এখন সংস্কৃতৰ হাতীৰ ওপৰত লিখা কিতাপ, যিখন সংস্কৃতত লিখিছিল গজেন্দ্ৰ চিন্তামণিয়ে, সেইখনৰ অসমীয়া ৰূপান্তৰ কৰিছিল সুকুমাৰ বৰকাইতে। আৰু কিতাপখন লিখি উলিয়াইছিল, মই পুথি বুলিয়ে ক'ম এতিয়া, পুথিখন লিখি উলিয়াইছিল সাঁচিপাত অগুৰুক গছৰ পৰা। এইবিলাক কথা তেতিয়াহে মই জানিছিলোঁ, আগৰ গছৰ পাতৰ পৰা ট্ৰিটমেণ্ট কৰি সাঁচিপাত কৰি লিখিলে। তেতিয়া এই স্বৰ্গদেৱে ভাবিলে যে কিতাপখন বৰ ধুনীয়া কৰিব লাগে, তাক অলংকৃত কৰিব লাগে, চিত্ৰ তাত দিব লাগে। তেতিয়া মোগল শৈলীৰ চিত্ৰৰ বিখ্যাত আছিল সেই সময়ত। গতিকে তেখেতসকলে দিল্লীৰ পৰা, তাৰমানে এই উত্তৰ ভাৰতৰ পৰা দিলৱাৰ আৰু এজনক লৈ আহিছে ছবি আঁকিবলৈ। এতিয়া তেওঁলোকে যিটো ছবি আঁকিলে কিতাপখনত, সেই ছবিৰ যিটো মোগল শৈলী আৰু অসমীয়া শৈলীৰ দুটা সমন্বয় ঘটিছে আচলতে। সেইখিনি কথা প্ৰকাশ কৰিবৰ কাৰণে অকল সেইটো লাইন লিখিছে। মই কিন্তু বিভিন্ন কথাৰ পৰা বুজি পালোঁ। দ্বিতীয় কথাটোত তেওঁ যেতিয়া কৈছিল পঞ্চনদীৰ তেগ বাহাদুৰে ধৰমৰ সিটো গঢ়িলে, সেইটোনো কিয় আনিলে জানো অলপ অলপ কথা। তাৰপিছত গৈ গম পালোঁ যে শিখ গুৰু, প্ৰথম গুৰু গুৰুনানক দেৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ঢাকা হৈ পেলাই ঘূৰিলৈ আহিছিলে। আৰু ক'ৰবাত পাইছিলোঁ, এতিয়া ময়ূৰ বৰাহঁতে জানিব, 1505 চনত পাইছিলোঁ দেই, 1505 চনত বোলে গুৰুনানক দেৱে আমাৰ গুৰুজনাক লগ পাইছিল। আমাৰ গুৰুজনাৰ জন্ম তাৰিখ হ'ল 1449 চন, হ'ব পাৰে, যি নহওক। নৱম গুৰু তেগ বাহাদুৰে তেওঁৰ দিনত গুৰুনানক দেৱে যিবোৰ ঠাইত গৈছিল, সেইবোৰ ঠাইত তেওঁক ভ্ৰমণ কৰি এই কথাটো আকৌ অলপ আগুৱাই নিব চেষ্টা কৰিলে। আৰু সেইমতে তেখেতে ঢাকাৰ পৰা ধুবুৰীলৈ আহিছিল। আৰু আমি সকলোৱে জানো এটা গুৰুদ্বাৰ আছে নেতাই ধুবুৰী ঘাটত। তাৰমানে সেই কথাটো বুজাবৰ কাৰণে সেই এটা লাইন লিখিছে ভূপেন দাই, ধৰ্মৰ সেইটো গঢ়িলে। তাৰপিছত আৰু এটা কথাত মই অলপমান আচৰিত হৈছোঁ যে বিষ্ণুৰাভা দেৱৰ ইমান বিশেষণ আছে, তাত মাজত কিৰাত পুত্ৰ শব্দটো কিয় ব্যৱহাৰ কৰিলে? তেতিয়া আকৌ মই কথাবিলাক ভাবি গম পালোঁ যে আমাৰ যদি মূল অসমীয়া বুলি কোৱা হয়, তেতিয়া প্ৰাগজ্যোতিষৰ মানুহবিলাকে মূল অসমীয়া, আৰু তেওঁলোক মংগোলীয় গোষ্ঠী। আৰু বিষ্ণুৰাভাৰ নাম কৈ পেলাই তেওঁ সমন্বয়ৰ গোটেইখিনি বস্তু আৰম্ভণিৰ পৰা শেষলৈকে, শংকৰদেৱটো বহুত পিছত আহিছিল অসমীয়া। এই যে কথাখিনি মই নিজে ভাবি পেলাই আজি মই ভাবোঁ যে এই কথা যিখিনি মই কথা জানিলোঁ গীতটোৰ জৰিয়তে, নহ'লে মই কিজানি অসমীয়া এই যে বুৰঞ্জী কথাটো নাজানিলোঁ হয়, বহুতে নাজানো কিজানি। আমি এইটো বিষয়ত কিবা কাম কৰিছোঁ নেকি ভূপেন দা? আমিতো উদাহৰণ নামেই দিছোঁ, গান গাই জানো তেওঁ সুৰকাৰ, গীতিকাৰ, কিন্তু বুৰঞ্জী গীত যে হয় সেইটো কথাটোতো মানিব লাগিব। এইখিনি কথা, এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ, মোৰ নিজৰ ভিতৰৰ পৰা আহিছে যে মোৰ ভাৱ হয় ভূপেন দাক যেনেকৈ আমি মানে নতুন প্ৰজন্মৰ আগত দাঙি ধৰিব লাগিছিল, পৰা নাই। এতিয়া মই আজি ভাবিছোঁ ইয়াত বিশিষ্ট ব্যক্তিসকল আছে, আপোনালোকে ভাবিব পাৰে কথাটো এনেকুৱা হ'ব পাৰে নেকি? এই গীতটো যিটো গীত, সেইটো কবিতা হিচাপে স্কুল আমাৰ
পাঠ্যক্ৰমত সোমাব পাৰি যদি পাৰি তেতিয়াহ'লে কোনে কৰিব এইটো কামটো আমাৰ বিভিন্ন ব্যক্তিয়ে সদায় আমি উপদেশ দিওঁ কিবা কৰিব পাৰি নেকি এইটো যদি পাৰি তেতিয়াহ'লে যদি মই ভাবোঁ এটা মই যদি কল্পনা কৰি লওঁ ক্লাছ 9ত এই কবিতাটো দিছে তাত যদি প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা তাত যদি লাইনটো এনেকৈ আহিল হয় যে কিৰাত পুত্ৰ বিষ্ণুৰাভাৰী কথাখিনি কয় কি কথা তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে জানিব এইটো আমাৰ অৰিজিন জিনটো জানিব বা যদি এই কথাটো কয় যে দিল্লীৰ দিলুৱাৰে কি বুজাইছে বা জ্যোতিপ্ৰসাদৰ কথাটো তাত যিটো কথা কৈছিল তেওঁ যিখিনি আমাৰ মাজত ভেদাভেদ ভাঙিবৰ কাৰণে যিখিনি চক্ৰ গঢ়ি উঠিছিল সেইটোক ধ্বংস কৰিছিল আমাৰ জ্যোতিপ্ৰসাদ এই গানটোত জ্যোতিপ্ৰসাদ আছে শংকৰদেৱ আছে বিষ্ণু ৰাভা আছে গোটেই কথাখিনি আছে যদি এইটো বস্তু তাত ভিতৰত সোমাই দিয়ে পাঠ্যক্ৰমত তেতিয়াহ'লে আমাৰ অসমীয়াখিনি অসমীয়াত যিটো কথা কয় সেইখিনি কৰিব পাৰি এতিয়া মই এতিয়া প্ৰস্তাৱ কৰিব খুজিছোঁ আজি মই মনত এইমাত্ৰ মই ভাবিছোঁ যে আমি ক'লেইতো নহ'ব কিবা এটা কৰিব লাগিব এইটো কৰিব পাৰি নেকি যে আজি আমাৰ এই সভাৰ পৰা বা এই অনুষ্ঠানৰ পৰা চৰকাৰলৈ ডিমাণ্ড কৰিব পাৰোঁ নেকি কবিতাটো স্কুলত পাঠ্যক্ৰমত সোমাবৰ কাৰণে তেতিয়াহ'লে এটা পজিটিভ কথা হয় আমি কথা কৈ উপদেশ দি থাকিলেতো নহ'ব যদি আপোনালোকে ভাবে মই সকলোকে কৈছোঁ ক'ব নোৱাৰোঁ মোৰ ভাৱটো কেনেকুৱা যে আমি কিছুমান বস্তু ডিমাণ্ড নকৰিলে নহয় দেখোন আমি এটা সাধাৰণ মই এজন শিক্ষক মোৰ ক'তো এই চিলেবাছ বনোৱা বা এইবিলাকৰ কথাত মোৰ হাত নাই কিন্তু আমাৰ মাজত আছে শিক্ষা জগতৰ আছে অন্য জগতৰ বিশাল ব্যক্তিসমূহ মোৰ আগত বহি আছে যে আপোনালোকে যে কথাটো কয় এনেকুৱা হ'ব পাৰে নেকি আপোনালোকে ভাবি চাবচোন যে আমি ইয়াৰ পৰা এখন কাগজ যদি লিখোঁ আজি ইয়াত এটা এনেকুৱা ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে যে আমি চৰকাৰলৈ আমি নিবেদন কৰোঁ যে এই গানটো কবিতা হিচাপে পাঠ্যক্ৰমত সোমাই দিয়ক এইখিনি মই কথা ক'বৰ অন্তৰত কৈছোঁ বাকী যিটো মোৰ ভিডিঅ' আছে আপোনালোকে দেখিব কিন্তু এজন মানুহক চিনাকি কৰি দিছে আজিবুল আলি কিন্তু এই মোৰ ভিডিঅ'বিলাক আচলতে এওঁৱে কৰে ভিডিঅ'গ্ৰাফী তেওঁ ডিৰেকশ্যন কৰে সৰু ল'ৰা গতিকে তেওঁকো লৈ আহিছোঁ আজি তেওঁকো দেখুৱাব কৈছোঁ মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো আদৰি ল'ব ধন্যবাদ ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী ছাৰলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে সুৰতীৰ্থ ন্যাসৰ পৰিচালন ন্যাসৰক্ষী শ্ৰীযুতা মৃদুলা দাস বাইদেউ আমি বাইদেউক প্ৰথমে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব খুজিছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব ডক্টৰ সংগীতা দাস ৰয়ে মৃদুলা দাস বাইদেউ আজি বহুদিন বিদেশত আছিলে যোৱাকালি তেখেত আহি পাইছে খুব ভাগৰুৱা আমি জানো তথাপি মই সুৰতীৰ্থ ন্যাসৰ হৈ তেখেতক আজি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ কিন্তু আপোনালোকে জানে বোধহয় TNBৰ অসম্ভৱ ভিৰ হয় ব্ৰিজটো বনাই আছে মই 20 মিনিট সময় ৰখি আছোঁ তাৰপিছত এইখিনি আহিব পাৰিছোঁ গতিকে মই নিশ্চয় ক্ষমা কৰিব সঁচাকৈ ভাগৰুৱা ঠিকেই মানে ভাগৰ লাগিছে যেতিয়ালৈ অকণমান হৈছে কিন্তু মই কৈছোঁ দুষাৰি লিখিলৈ আহোঁ মোৰ কাৰণে সুবিধা হ'ব তাকে মই পঢ়ি দিছোঁ আপোনাৰ পৰিচয় গতিকে অনুষ্ঠান খুব ভাল লাগিছে আজি এনেকৈ দেখি আৰু এনেকুৱা ধৰণৰকৈ মিলা প্ৰীতিৰে অনুষ্ঠানটো হ'লে আৰু বেছি সুন্দৰতম হয় কিন্তু আজি মোৰ খুব ভাল লাগিছে এলুমনি এছ'চিয়েশ্যনৰ সৈতে মিলাই কৰিব পাৰিছোঁ সুধাকণ্ঠৰ গীত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভিডিঅ' উন্মোচন আৰু এয়া উন্মোচন কৰিব আজিৰ সভাৰ মুখ্য অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে আৰু মই এই ভিডিঅ'টো উন্মোচন কৰাৰ লগতে তেখেতৰ মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিনৰ এই স্মৃতিৰ অনুষ্ঠানত যোগ দিবলৈ পাই মই অত্যন্ত আনন্দিত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আজি সভালৈ আহোঁতে আমাক এখন হাতত কাগজ তুলি দিয়া হৈছে আৰু ইয়াতে লিখা আছে, মই ইমান খৰকৈ ইয়ালৈ অহাৰ কাৰণটো হৈছে ইয়াত সময় বান্ধি দিয়া আছে, মই তোমাক ক'ব পাৰিম। আৰু তাৰ এইটো অতিক্ৰম কৰিলে কেনেকুৱা ধৰণৰ জেল নিগম চতুৰ্থে মই নাজানো, কিন্তু মই ঘৰতে সেইকাৰণে সোনকালে শেষ কৰিবলৈ যত্ন কৰিছোঁ, সেইকাৰণে ইয়ালৈ খৰখেদাকৈ আহিছোঁ। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা, মই তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। মঞ্চত মোৰ দুগৰাকী শিক্ষাগুৰু ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী ছাৰ, ডক্টৰ ভূপেন হাজৰিকাৰ বহু গানত আমাৰ ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ ৰাগো সোমাই আছে। প্ৰায়বিলাক গানতে আছে। আমি যদি বুকু হম হম কৰে গানটো চাওঁ, সেই গানটো একদম সম্পূৰ্ণ ভূপালী ৰাগত আছে। ভূপালী চাৰে গাপা ধাচা চাৰে গা ৰে গা পা দা পা গা, তাৰমানে এইটো একদম পূৰা ভূপালীত আছে। মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ডক্টৰ ভূপেন হাজৰিকা এটি মাথো নাম নহয়, স্বয়ং এটি মহৎ অনুষ্ঠান। জনতাৰ হৃদয়ৰ সেউজীয়া বাটেদি যাৰ অবিৰত যাত্ৰা, নিজৰ কথা নাভাবি স্বদেশ বিদেশ বিচৰণ কৰি বিভিন্ন লোভনীয় সুযোগো হেলাৰঙে ত্যাগ কৰি স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ চিন্তাত সমগ্ৰ জীৱন উৎসৰ্গা কৰা সেই যাযাবৰী শিল্পীগৰাকীলৈ প্ৰথমতেই মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ। অসম সাহিত্য সভাৰ 59তম শিৱসাগৰ অধিৱেশনত তেওঁ সভাপতি আছিল। তেওঁ নিজেই কৈছিল, পাণ্ডিত্যৰ নিদৰ্শন থকা ভাষণ দিয়াৰ অভ্যাস আমাৰ নাই। হৃদয়ৰ পৰা গীত ৰচি অন্তৰৰ সুৰেৰে তিয়াই কণ্ঠক বাহন ৰূপে লৈ মানৱতাবাদী শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টাতে আজীৱন কটোৱা সংস্কৃতি ৰণোৱা বা বনোৱা নাই। এয়া ভূপেন হাজৰিকাৰ নিজৰ বক্তব্য। শ্ৰীযুত ময়ূৰ বৰাৰ ভাষণ। সন্মানীয় অতিথি ভূপেন হাজৰিকাৰ গীতটোৱে মনত পেলাইছে যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ। আপোনালোকৰ চকুৰ দীপ্তি, আপোনালোকৰ চকুৰ আগ্ৰহ, তাকে সাৰোগত কৰি লৈ 4জনকৈ শিক্ষাগুৰু কাষত মঞ্চলৈ চাবলৈ ভয় লাগে। আৰু মই ভাল পোৱা শিক্ষানুষ্ঠানখনে নেকত A গ্ৰেড পোৱাৰ পিছতেই ভাল পোৱা মানুহজনৰ উপজাদিনত তাত উপস্থিত হৈ মই কথা ক'বলৈ আহিছোঁ। প্ৰথমতে ৰমেশ ডেকা ডাঙৰীয়াক মই অভিনন্দন জনাই আপোনালোকক নমস্কাৰ জনাই দুটামান কথা ক'ব বিচাৰিছোঁ। আমাক এতিয়া বক্তাসকলে বহু কথা কৈ গ'ল, নতুন নতুন দিশ আলোকপাত কৰিলে, নতুন নতুন দিশেৰে সমৃদ্ধ কৰিলে। আপোনালোকে চাগে মনত ৰাখিছে এটা কথা যে আমাৰ এইখন যেতিয়া স্ক্ৰীনখন এতিয়া আঁতৰাই দিয়া হ'ল, স্ক্ৰীনখনত যেতিয়া এজন মানুহ ওলাইছিল অলপ দেৰি আগতে, আপোনালোকৰ চাগে মনত আছে, হৃদয়ৰ মণিকোঠাত হয়তো সঞ্চিত হৈ আছে যে শান্তৰ নিচিনা এখন নদী, হয়তো দুইটাই হ'ব পাৰে, মই নাজানো ক'ত শ্বুটিং কৰিছে, শান্ত নদী, নদীখনৰ কাষৰ হয় নেকি? নিমাতী ঘাট, গতিকে ব্ৰহ্মপুত্ৰ শান্ত নদী। তাৰ পৰিৱেশটো কিন্তু নদীখনৰ কাষত থকা সিমান শান্ত বুলি ক'ব নোৱাৰি, অলপ অশান্ত। কিন্তু মানুহজনৰ মনটো প্ৰশান্ত। কিহৰ বাবে? মানুহজনে ভূপেন হাজৰিকা, শংকৰদেৱ, মাধৱদেৱ এনেবোৰ চৰ্চা কৰি নিজকে সজীৱ আৰু সমৃদ্ধ কৰে। আৰু আমাৰ দৰে গুণ নথকা জ্ঞান প্ৰজ্ঞা অভিজ্ঞতাৰ ক্ষেত্ৰত কনিষ্ঠজনকো মৰম কৰিবলৈ নাপাহৰে সেইজন মানুহ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, একালৰ মোৰ শিক্ষাগুৰু। ধন্যবাদ জনাইছোঁ ছাৰ। আৰু এতিয়া ধন্যবাদটো জনাই মই আপোনাক এতিয়া অলপমান বিৰোধিতা কৰোঁ এটা কথা। আৰু মই ভাবিছোঁ এই দৰ্শক ৰাইজে মোৰ বিৰোধিতা আজি তেওঁলোক যদিও আপোনাৰ মৰমত আহিছে, আপোনাৰ সন্মানাৰ্থে আহিছে, মই ভাবিছোঁ এই কথাটো তেওঁলোকে মোৰ লগত যোগ দিব। এইটো ষড়যন্ত্ৰই মুকলিকে কৰা এটা যোগাত্মক ষড়যন্ত্ৰ। এই প্ৰশান্ত মনৰ মানুহজনে দুবাৰ ক'লে, আপোনালোকে চাগে মন কৰিছে,
মই এজন সাধাৰণ শিক্ষক অসমত পৃথিৱীত আৰু ভাৰতত কেইবছৰমানৰ পৰা শিক্ষক চিন্তা কৰা মানুহ বুদ্ধিজীৱী তেওঁলোক কামৰ নহয়, তেওঁলোক সাধাৰণ, এনে এটা বাতাবৰণ নিৰ্মাণ হৈছে। মই কিন্তু সত্যেন চৌধুৰী ডাঙৰীয়াই এই কথাটো কোৱাৰ কাৰণে মই ভাবিছোঁ তেওঁ বিনয়ী হৈ বিনম্ৰতাৰ প্ৰতীক হিচাপে কৈছে, কিন্তু এই কথাটো দৰাচলতে নহয়। আপুনি অসাধাৰণ আৰু সেইবাবে আজি ইমানবোৰ মানুহ আপোনাৰ বাবে আহিছে। মোৰ মাটিখিনিৰ কাৰণে নহয় ইয়াৰ কথা বহাবলৈ, মোৰ বিল্ডিংটো আৰু এটা ফ্ল'ৰ বনাম নাই কোৱা, জাতিটোৰ স্বাৰ্থত মই ভাবিছোঁ ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে অসমীয়া মানুহে শিকনি আৰু সকিয়নি লৈ যদি আগ নাবাঢ়ে। ভূপেন হাজৰিকাক সোঁৱৰণ কৰিম, তেখেতৰ সেই কালজয়ী মই সভাৰ কাৰ্যসূচী চলি থকা বুলিয়ে মই আপোনালোকক ঘোষণা কৰিছোঁ। সভা ঠিক নহয়, অনুষ্ঠানৰ কাৰ্যসূচী চলি থকা বুলিয়ে মই ঘোষণা কৰিছোঁ। কেৱল 10 মিনিট চাহ বিৰতি ঘোষণা কৰিছোঁ। আমি কেণ্টিনত চাহৰ কাৰণে ব্যৱস্থা কৰা হৈছে, তাৰপিছত আমি আকৌ ইয়ালৈ আহিম। ফিৰি অহাৰ নিচিনা লাগিছে আৰু আমি আশা কৰিছোঁ যে তেখেতৰ এই জন্ম শতবৰ্ষৰ সময়ত এই গোটেই জাতিটোৱে নিজকে আকৌ সেই সমন্বয়ৰ মন্ত্ৰৰে নিজকে কিন্তু মই মোৰ নিজৰ ফালৰ পৰা ভূপেন দাক জীয়াই ৰাখিবৰ কাৰণে যিখিনি আৰুখিনি কৰি আছোঁ। আৰু আজি এই যিটো বিশেষ ভিডিঅ' সেইটো সমন্বয়ৰ কথা আছে, যিটো মই ভাবোঁ খুব প্ৰয়োজনীয়। আজি ইয়াতে এখন অনুষ্ঠান এটা সিদ্ধান্ত লৈ যে এই গানটো কবিতা হিচাপে পাঠ্যপুথিত ভৰাব লাগে, সেইটো কিন্তু আমাৰ চৌধুৰী আমি ইয়াত বোধহয় এনেকৈ লিখিম। কাৰণ ভূপেনদাৰ যিটো বহুমুখী কথা, তেওঁ গায়ক, গীতৰ ৰচক, সুৰকাৰ, চিনেমা বনোৱা, এইবিলাক উপৰিও আৰু বহুকেইটা দিশ আছে। মই আজি এইটোৰ ওপৰতে মোৰ কথাখিনিতো কৈছিলোঁ, গানটোতো সেইটো ওলাই ভূপেন দাই অসমৰ বুৰঞ্জীৰ বিষয়ে যিমানখিনি জানে, আমি মানুহে এইখিনি হৃদয়ংগম কৰিব পাৰিছেনে মই গম পোৱা নাই। আজি মই সেইখিনি বস্তুৱে বুজাব খুজিছোঁ আৰু ভিডিঅ'টো মই যিমানখিনি পাৰোঁ সেইখিনি দৃশ্যাৱলীৰে মই বুজাব খুজিছোঁ। দিল্লী দিলোৱাৰ বা পঞ্চনদী টেক বা ইত্যাদিবিলাক ইচ্ছা আছে। আমি ইচ্ছা মানে আমাৰ সকলোৰে কৰ্তব্য বুলি ভাবোঁ ভূপেন দাক জীয়াই ৰাখিব লাগে। হয়, বিশেষ পৰিকল্পনা আজি আমি এটা কথা ভাবিছোঁ যে আজি যিটো আমাৰ আমি দিন হিচাপে পাতিছোঁ, অকণমান একাডেমিক হৈছে, ইয়াৰ পিছত গান বাজনা হ'ব। আৰু আমি ভাবি আছোঁ একাডেমিক ৱেত যে বিভিন্ন দিশ ভূপেনদাৰ আমি গীত থাকিব তাতে, কিন্তু আমাৰ একাডেমিক পাৰপাছ যে আমি বিভিন্ন দিশৰ ওপৰত আমি আলোচনা, বিভিন্ন গানৰ বিভিন্ন থিমৰ ওপৰত আমি আলোচনা কৰিম। সেইটো এই যেতিয়া শতবাৰ্ষিকী আহিব আমি কেনেকৈ কৰিম, তাৰপিছত আৰু ভাবিম। আমাৰ প্ৰত্যেকৰে কৰ্তব্য হ'বলৈ আমি ভূপেন দাক জীয়াই ৰাখিব লাগিব আৰু ভূপেন দাৰ কথা নতুন প্ৰজন্মই হৃদয়ংগম কৰিব লাগিব। জনালে নহ'ব, তেওঁলোকে ভাল পাবও লাগিব। সেই ব্যৱস্থাটো আমি কৰিব লাগিব, আমাৰ কৰ্তব্য।